মোৰ সমষ্টি মই সদায় হিমন্ত বিশ্ব শৰ্মাক গালি পাৰোঁ। মোৰ সমষ্টি ইয়াতকে নাথাকি যাবা চাই মোকে আপোনাৰ হয় বুজে নাই। মোৰ সমষ্টিত ৰাস্তা ভাঙিলেই মই গোটেই হুলস্থুল কৰোঁ। আৰু মুছলমান মানুহৰ মছজিদ ভাঙিলেও চাফা আৰু মামাৰ কথা নহয় জানো? চাফা আৰু ভতিজাৰ কথা নহয় জানো? এইটো নহয়। তাৰ পাছতো যে আজমল চাহাবৰ এতিয়ালৈকে ৰাস্তাকেইটা বনাই দিয়া নাই, মই আজিহে কওঁ। সেইকাৰণে এটা বস্তু মনত ৰাখিব, চৰকাৰক তেল মাৰি কেতিয়াও সমস্যাৰ সমাধান নহয়। যদি সমস্যাৰ সমাধান লাগে তেতিয়াহ'লে চৰকাৰক ৰঙা চকু দেখুৱাব পাৰিব লাগিব, খং দেখুৱাব পাৰিব লাগিব। অসম বিধানসভাত মই মুখ্যমন্ত্ৰীৰ চকুলৈ এনেকৈ চাই ৰঙা চকুৰে কওঁ বোলো আপুনি অসমৰ আটাইতকৈ ২ নম্বৰী মানুহ। মই এনেকে কওঁ। আপোনালোকে বিধানসভাত চাইনে নাচায়? চাইনে নাচায়? মই কওঁ নে নকওঁ? মই কওঁ নে নকওঁ? মই কওঁ বোলে আপুনি অসমৰ আটাইতকৈ ২ নম্বৰী, কিন্তু আপুনি অসমৰ আটাইতকৈ ভাল মানুহটো দেখুৱাবলৈ নাই। মই কওঁনে? মই কওঁ সাৰদা কেলেংকাৰীটো আপুনি, লুই বাজাৰ কেলেংকাৰীটো আপুনি, উত্তৰ কাছাৰৰ ১০০০ কেলেংকাৰী ১০০০ কোটি টকাৰ কেলেংকাৰীটো আপুনি, APSC কেলেংকাৰীটো আপুনি। আপুনিয়ে আপুনি সব কেলেংকাৰীবিলাকত আপুনি তাৰপিছত আপুনি কয় যে অসমত APSC কেলেংকাৰী শেষ কৰিছোঁ মই বুলি আপুনি এনে ২ নম্বৰ ভাল হ'ব লাগে। হয়নে নহয়? হয়নে নহয়? সঁচাকে হয়নে নহয়? সঁচাকে হয়? হয়? সঁচাকে হয়। মোক সত্যৰে একদম এটা এটাকে ক'বলৈ দিয়ক, মই ধুনীয়াকে চব কথাই কওঁ, একদম ধুনীয়াকে। অলপ যদি বহল আহল কৰি দি ধুনীয়া কৰি দিলেহেঁতেনতো আৰু ভাল লাগিলেহেঁতেন। একদম আৰামত, কোনো কৰিব নালাগে, অলপ ধুনীয়াকে আৰামত যদি ধুনীয়া কৰি দিলেহেঁতেন দেখি আৰু ভাল লাগিলেহেঁতেন। কথা পাতিও মানে ঠেলা হেঁচা কৰি আছে, অলপ দেৰি পিছত নহ'লে আকৌ চিঞৰ বাখৰ লগাব। অলপ ভালকৈ যদি বহল আহল কৰি দি একদম ভালকে মিলাই দিয়ে, অলপ মানুহখিনি যদি অকণমান পিছুৱাই দিয়ে, অকণমান যদি পিছুৱাই দিয়ে, অকণমান ভালকে মই আপোনালোকক কথা পাতিবলৈ ঠিক আছে। আপোনালোকে